উপস্থিত আছো চিলাপথাৰত আৰু ইয়াত অসম নেপালী সাহিত্য সভাৰ 52 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধুমধামেৰে এক বিশাল আয়োজনেৰে ইয়াত উদযাপন কৰিছে নেপালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এদিনীয়া কাৰ্যসূচীৰে ইয়াত প্ৰতিষ্ঠা দিৱস 52 সংখ্যক প্ৰতিষ্ঠা দিৱস ইয়াত উদযাপন হৈ আছে মোৰ লগত আছে কেন্দ্ৰীয় সমিতিৰ সভাপতি মই কিছু কথা জানিব বিচাৰিম আজি আপোনালোকে 52 সংখ্যক এক গৌৰৱ উজ্জ্বল বুলি ক'ব লাগিব প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে এই মুহূৰ্তত কি ক'ব চাওক অসম নেপালী সাহিত্য সভা 1977 চনতে প্ৰতিষ্ঠা হৈছিল আৰু আজি আমি 52 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছো অতি মালহেৰে আৰু এইবিলে আমি কেন্দ্ৰীয়ভাৱে আমাৰ ধেমাজি জিলা সমিতি আৰু আমাৰ চিলাপথাৰ যি সদৰ শাখা আছে তেওঁলোকৰ আতিথ্যত আমি ইয়াত আমি অনুষ্ঠিত কৰিছো আৰু আমাৰ অসমৰ বিভিন্ন জিলাত বিভিন্ন শাখাত আজি প্ৰতিষ্ঠা দিৱস তেওঁলোকৰ কাৰ্যসূচী উদযাপন হৈছে আমাৰ মূল কথাটো হ'ল যে আমি অসমত বসবাস কৰা নেপালীভাষী গোৰ্খাসকলে আচলতে আমি অসমীয়া মাধ্যমতে আমি পঢ়ি আহিছো আৰু লগতে আমি নেপালী ভাষাকো আমি সমান্তৰালভাৱে কেনেদৰে আগুৱাই নিব পাৰো চিন্তা চৰ্চা অব্যাহত ৰাখিছো আমি দেখিছো যে আমাৰ যুৱ প্ৰজন্মই যিহেতু নেপালী মাধ্যমৰ কোনো বিদ্যালয় নাই গতিকে নেপালী কেনেদৰে শুদ্ধভাৱে লিখিব পাৰে তাৰ বিষয়ে কৰ্মশালা আজি ইয়াত আয়োজন কৰা হৈছে এই প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আৰু দুগৰাকীকৈ আমি সমল ব্যক্তিক আমি ইয়াত আমন্ত্ৰণ জনাইছো তেওঁলোকে ইতিমধ্যে কৰ্মশালাত আমাৰ বিশেষকৈ যুৱ কেনেদৰে নেপালী শুদ্ধ লিখিব লাগে সেইখিনি কৰিছে চাওক অসম নেপালী সাহিত্য সভাৰ গৌৰৱ আমি যি ইতিমধ্যে অতিক্ৰম কৰিলো আমি সোণালী জয়ন্তী উদযাপন কৰিলো সৰু পথাৰত ডিচেম্বৰ মাহতে আমি 16খন অধিৱেশন অনুষ্ঠিত কৰিছিলো সেই অধিৱেশনত আমি 100খনকৈ গ্ৰন্থ আমি তাত উন্মোচন কৰিছিলো আমি ভাবো যে অসমত বসবাস কৰা আমি যিসকল নেপালী গোৰ্খা লোক আছো অসমীয়া ভাষাক আমি চিন্তা চৰ্চা কৰি অসমীয়া ভাষাত আমি লিখা মেলা কৰি আছো সমান্তৰালভাৱে নেপালী ভাষাটো আমি যিহেতু আমাৰ মাতৃভাষা দুইটা ভাষাতে ভাষা সমান্তৰালভাৱে আগুৱাই নিয়াৰ এটা চৰ্চা কৰিছো আৰু আমি ভাবো যে সাহিত্য সভাৰ দৰে সাহিত্যিক অনুষ্ঠানে যদি আমাৰ লগত একেলগে সহযোগিতা আগবঢ়ায় তেনেহলে অসমীয়াত যি উৎকৃষ্ট গ্ৰন্থসমূহ আছে সেই গ্ৰন্থসমূহ আমি নেপালী ভাষাত অনুবাদ কৰিব পাৰো ঠিক তেনেদৰে নেপালী ভাষাত থকাও উৎকৃষ্ট গ্ৰন্থসমূহ আমি অসমীয়া ভাষাত অনুবাদ কৰি নিৰ্দিষ্ট ভৌগোলিক পৰিমণ্ডলতে সীমিত নাৰাখি সমগ্ৰ বিশ্বত ইয়াৰ সোৱাদ আমি বিলাই দিব পাৰো তেনেধৰণৰ এটা পৰিকল্পনা আমাৰ অসম নেপালী সাহিত্য সভাৰ আছে এই সংক্ৰান্তত অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগত আচলতে আলোচনা কৰিবলগীয়া হৈ আছে আৰু এটা কথা আমি অসম চৰকাৰক বিনম্ৰভাৱে এটা আহ্বান জনাব বিচাৰো চাওক 1992 চনতে নেপালী ভাষাক ভাৰতীয় ভাষা হিচাপে সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হ'ল আৰু আজি ইমান দিন অতিক্ৰম কৰাৰ পিছতো 92 চনৰ পৰা আজিকো প্ৰতি নেপালী ভাষাৰ কোনো বিষয় শিক্ষকৰ নিযুক্তি হোৱা নাই গতিকে আমি ভাবো যিহেতু নতুন শিক্ষা নীতি আহিছে আৰু ইতিমধ্যে আমাৰ অসম চৰকাৰেও আমাৰ বিশেষকৈ শিক্ষা বিভাগে সকলো ভাষাৰ ব্যক্তিসকলে নিজ মাতৃভাষা যিহেতু পঢ়াৰ এটা সুবিধা পাব লাগে বুলি তেওঁলোকে চিন্তা চৰ্চা কৰিছে প্ৰথম পদক্ষেপ হিচাপে চৰকাৰলৈ আমাৰ এটা আহ্বান আছে অন্ততঃ 200 পদ সৃষ্টি কৰিব লাগে আৰু স্কুল পৰ্যায়ত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নেপালী ভাষা মাতৃভাষা নহয় এটা বিষয় হিচাপে মাধ্যম আমি বিচৰা নাই এক বিষয় হিচাপে তেওঁলোকে যাতে পঢ়াৰ এটা সুবিধা পায় ঠিক তেনেদৰে আমি দেখিছো যে অসমত প্ৰায় আজি যদি আমি চাওঁ 30খনকৈ এনে মহাবিদ্যালয় আছে য'ত নেপালী ভাষী গোৰ্খা বিদ্যাৰ্থীসকলৰ সংখ্যা বহুত আছে গতিকে 30খন মহাবিদ্যালয়ত অন্ততঃ নেপালী বিষয় হিচাপে পাঠদান আৰম্ভ কৰিব পৰা যায় এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ কৰণীয় কিছুমান আছে আমি অসম চৰকাৰক আমি আহ্বান সেই মহাবিদ্যালয়সমূহ প্ৰথমে তেওঁলোকে চিনাক্ত কৰি আৰু সেই বিষয়ে আমিও যিমান পাৰো তেখেতসকলক আমি সহযোগিতা আগবঢ়াব পাৰিম অন্ততঃ মহাবিদ্যালয় দুজনকৈ হলেও যদি কলেজ অধ্যাপকৰ নিযুক্তি প্ৰদান কৰে এই নিযুক্তি প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু আমি কেইখনমান মহাবিদ্যালয় প্ৰায় বিনা বেতন ন্যূনতম তেওঁলোকে বেতন পাই আহিছে তেওঁলোকে পাঠদান দি আহিছে তেওঁলোকৰ বিষয়ে চৰকাৰে কিছু চিন্তা চৰ্চা কৰিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত